তিনিচুকীয়াৰ চৈখোৱাত পাঞ্জাৱ নেচনেল বেংকৰ মেনেজাৰৰ বিৰুদ্ধে অভিযোগ। অৰুণ দেৱনাথ নামৰ লোকজনে নাথ ফাৰ্ণিচাৰৰ নামত 2023 চনৰ ডিচেম্বৰ মাহত পাঞ্জাৱ নেচনেল বেংকত 10 লাখ টকাৰ মুদ্ৰা লোনৰ বাবে আবেদন কৰিছিল। কিন্তু কোঁৱৰ উপাধিৰ বেংক মেনেজাৰজনে লোকজনক দিন পিছুৱাই আজি পৰ্যন্ত লোনৰ ব্যৱস্থা কৰি নিদিলে। কিন্তু 9 জুলাই তাৰিখে হঠাৎ পাঞ্জাৱ নেচনেল বেংকৰ পৰা ডেপুটি মেনেজাৰে ঋণৰ সুদ 37,000 টকা পৰিশোধ কৰিবৰ বাবে ফোন কৰে। এই ফোন পোৱাৰ পিছত লোকজনে আচৰিত হৈ পৰে, কিয়নো বৰ্তমানলৈকে উক্ত বেংকৰ শাখাটোৰ পৰা তেওঁ লোন পাবলৈ সক্ষম হোৱা নাই। বেংকত গৈ খবৰ কৰা লোকজনে জানিব পাৰে যে যোৱা 16 জানুৱাৰী 2024 তাৰিখে NK এণ্টাৰপ্ৰাইজৰ নামত 10 লাখ টকা অনুমোদন হৈছে। উল্লেখ্য যে লোকজনৰ অজ্ঞাতে চৈখোৱা পঞ্চায়তৰ পৰা চহী জাল কৰি 300 টকাৰ ব্যৱসায় অনুজ্ঞাপত্ৰ উলিয়াই চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ একাউণ্ট নম্বৰ 5510107040 IFC কোড CBI N028005ত মুদ্ৰা লোন দি বেংক মেনেজাৰে 10 লাখ টকা হস্তান্তৰ কৰে। ভুক্তভোগী অৰুণ দেৱনাথে ধলা আৰক্ষী থানাত উপস্থিত হৈ বেংক মেনেজাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তোমাৰ নামত 6 লাখ মান টকা ইছ্যু হ'ব, আমি চেংচন কৰিব পাৰিম। তো মই ক'লোঁ ঠিক আছে ছাৰ, আপুনি 6 লাখ টকা চেংচন কৰি দিব। সেইমতে ছাৰে মোক ডকুমেণ্টবিলাক বনালে আৰু মোক যিবিলাক ডকুমেণ্ট লাগে সেইবিলাক মানে লিখি দিছে। মই সেইমতে গোটেইকেইটা ডকুমেণ্ট মই নিজে বনাইছোঁ। বনোৱাৰ পিছত ছাৰে আৰু এদিন মোক ফোন মাৰি মাতিলে, কৈছে আপোনাৰ তাত দুটামান OTP যাব, আপুনি OTPটো দিব। তো মই OTPটো দিছোঁ ছাৰক। তাৰপিছত আৰু এদিন মাতিলে, তো ছাৰে কৈছে তুমি হেৰি কৰা, এই কাগজখিনি চাইন কৰি দিব লাগে। তো গোটেইখিনি ছাৰে যিবিলাক কাগজ দিছে গোটেই কাগজখিনি মই চাইন কৰি দিছোঁ। তাৰপিছত মই বেংকত যোগাযোগ কৰি আছোঁ। ছাৰে কৈছে নাই, এইটো সপ্তাহ নহ'ব, অহা সপ্তাহ হ'ব, অহা সপ্তাহ হ'ব বুলি কৈছে। তাৰপিছত আপোনাৰ মাৰ্চ পেণ্ডিং পৰি গ'ল। তো মাৰ্চ পেণ্ডিঙত 1 মাহ ৰখি গ'ল। তাৰপিছত আকৌ মই ছাৰৰ লগত যোগাযোগ কৰিছোঁ। যোগাযোগ কৰাৰ পিছত ছাৰে ক'লে মই অহা মাহত আপোনাৰ লোনটো কৰাই দিম। মই সেইমতে ৰখি আছোঁ। ছাৰে দিব বুলি কৈছে, মই ৰখি আছোঁ। অহা মাহ পাৰ হৈ গ'ল। অহা মাহত আকৌ মই কৈছোঁ, ছাৰ মোৰ লোনটোতো আপুনি এই মাহত দিম বুলি কৈছিলে, আজিলৈকে দিয়া নাই। নহয়, আপোনাৰতো চব অ'কে হৈ গ'ল, খালি আপোনাৰ পে'মেণ্ট কৰিবৰ কাৰণে মোৰ অলপ ছিষ্টেমত অলপ খেলি মেলি হৈ আছে, মই অহা সপ্তাহ দি দিম। মই কৈছোঁ মইতো ইমান ডাঙৰ লোন লোৱা নাই ছাৰ। নাই, আপুনি ক'লে মই মানিম নেকি? আপুনি 10 লাখ টকা লোন লৈছে, যোৱা জানুৱাৰী মাহতে আপুনি পইচা উলিয়াই লৈ গ'ল। মই কৈছোঁ মই ছাৰ লোৱাই নাই লোন, মই কেনেকৈ পইচা উলিয়াই লৈ গ'লোঁ? আপুনি মোক তথ্য দিয়ক, মই কেতিয়া লৈ গৈছোঁ। ছাৰে ক'লে নয়ন বুলি ল'ৰা এজন আছে, নয়ন, তেখেতৰ ফাইলটো উলিয়াচোন। ফাইলটো উলিয়াৰ পিছত মোক কৈছে এইটো আপোনাৰ ছিগনেচাৰ হয় নে নহয়? মই কৈছোঁ হয়। মই যিবিলাক ডকুমেণ্ট ছাৰক দিছিলোঁ সেই ডকুমেণ্টবিলাক মোক আকৌ দেখুৱাইছে ছাৰে, এইটো ছিগনেচাৰ আপোনাৰ হয় নে নহয়? মই কৈছোঁ হয়, মোৰ এইটো ছিগনেচাৰ হয়, কিন্তু এই ডকুমেণ্টবিলাক মই ছাৰকহে দিছোঁ, লোন এটা এপ্লাইহে কৰিছিলোঁ। কিন্তু জানুৱাৰী মাহত যে ছাৰে যে আপোনাৰ কি কয় পইচাটো উইথড্ৰ কৰিলে সেইটোতো মই নাজানো। চৈখোৱা শদিয়াৰ পৰা নৰেশ বজাৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ? কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক,
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।